কৰিব। আজি আমি বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ তৰফৰ পৰা আৰু আমাৰ যিটো DHS তাৰ সৌজন্যত আমি আপোনালোকক দুটা ইম্পৰ্টেণ্ট প্ৰগ্ৰেমৰ বিষয়ে জনাব বিচাৰিছোঁ, যিটো আমাৰ চলি আছে। সেই দুটা হ'ল, এটা হ'ল HPV ভেকচিনেশ্যন আৰু 100 days TB মুক্ত ভাৰত অভিযান। এই বিষয়ে আমাৰ HPV ভেকচিনেশ্যন লঞ্চিং হৈছিলে 28 ফেব্ৰুৱাৰীত। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লঞ্চিং কৰিছিলে ৰাজস্থানৰ পৰা। আৰু আমাৰ TB মুক্ত ভাৰতটো লঞ্চিং হৈছিলে 24 মাৰ্চ 2026 পৰা। তো ইয়াত আমাৰ HPV ভেকচিনেশ্যনটো হ'ল কি, হিউমেন পেপিলোমা ভাইৰাছ ভেকচিনেশ্যন। আপোনালোকক জনাওঁ যে 14 বছৰৰ বয়সৰ 15 বছৰৰ তলত যিখিনি কিশোৰী আছে সেইসকলক আমাৰ যিটো জৰায়ুৰ চাৰ্ভাইকেল কেঞ্চাৰ বুলি যিটো কয়, সেইটো প্ৰতিৰোধৰ কাৰণে এই ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে। ইয়াত আমাৰ হৈছে কি, যিটো পেপিলোমা ভাইৰাছ সেইটো একচুৱেলি যৌন সম্পৰ্কৰ দ্বাৰা হয়। গতিকে সেইটো যিহেতু কিশোৰীসকল 14 বছৰৰ পৰাই এক্টিভ হৈ আহে, সেইকাৰণে আমি সেই টাৰ্গেটটো ধৰি লৈছোঁ প্ৰথম। আৰু ইয়াত আমি টাৰ্গেট পপুলেশ্যন হৈছে আমাৰ 8,112 গৰাকী। ইয়াৰ ভিতৰত আমি 4,395 গৰাকীক আমি ভেকচিনেটেড কৰিলোঁ। কিন্তু এই যিটো পাৰ্চেণ্টেজ, এইটো হৈছে অনলি 54.18%। এইটো বহুতে কম। গতিকে এইটো আমি আৰু ফাৰ্ডাৰ মানে ছাকচেছফুল হোৱাৰ কাৰণে আপোনালোকৰ সহায় বিচাৰিছোঁ। ইয়াত হৈছে কি, এই ক্ষেত্ৰত ভেকচিন ল'বলৈ অনীহা প্ৰকাশ কৰে, স্পেচিয়েলি গাৰ্জেনসকলে বা মানে যিকেইজন তাৰমানে টাৰ্গেট পপুলেশ্যন সিহঁতে। তো এই ক্ষেত্ৰত আমি বিভিন্ন আমাৰ সহযোগী ডিপাৰ্টমেণ্ট যেনেকৈ ছ'চিয়েল ৱেলফেয়াৰ, আমাৰ স্কুল, যিটো ইনস্পেক্টৰ অফ স্কুলৰ পৰা আমি গোটেইখিনি বস্তু যদিও আগবঢ়াই লৈ গৈছোঁ, সেইখিনি আমি ছাফিচিয়েণ্ট বুলি ভবা নাই। আৰু এই যিখিনি অনীহা প্ৰকাশ কৰা যিখিনি টাৰ্গেট পপুলেশ্যন আছে, সেইখিনিক যাতে আমি মানে ছাকচেছফুলি ভেকচিনেটেড কৰিব পাৰোঁ, তাৰ বাবে আমি এটা এৱেৰনেছ কৰাৰ কাৰণে আপোনালোককো মাতিছোঁ। আমিতো আছোঁৱে, লগতে আপোনালোকৰো সহায় বিচাৰিছোঁ। 2 নম্বৰতে হৈছে কি, আমাৰ যিটো TB মুক্ত ভাৰত অভিযান, সেইটো আপোনালোকে জানে এইটো এটা সংক্ৰমিত ৰোগ। এইটো আমি বেক্টেৰিয়াৰ পৰা মানে স্প্ৰেড কৰে। তো এইটো হ'ল কি, আমাৰ প্ৰথমতে ভাৰতত কৰিছিলে কি, এইটো কণ্ট্ৰল কৰাৰ কাৰণে এটা প্ৰগ্ৰেম কৰিছিলে। ইয়াৰ পিছত আমি কৰিলোঁ কি ইৰাডিকেশ্যন প্ৰগ্ৰেম, এলিমিনেশ্যন। আমি এইটো তাৰমানে ভাৰতৰ পৰাই তাৰমানে এই বস্তুটো আমি নিৰ্মূল কৰিম। সেইটোৰ উদ্দেশ্য ৰাখি আমি এটা 100 days প্ৰগ্ৰেম আমি কৰিছোঁ। এই 100 days প্ৰগ্ৰেমটো আৰম্ভ হয় আমাৰ 24 মাৰ্চ 2026 এই বছৰৰে। আৰু এইটো চলিব 3 জুলাইলৈকে। তো এইখিনি ক্ষেত্ৰত আমি বিভিন্ন গাঁওবিলাক, যিবিলাক মানে ভালনাৰেবল গাঁও আছে, সেইবিলাক 137 আমি ডিটেক্ট কৰিছোঁ। সেইখিনিক আমি মানে ফাৰ্ষ্ট টাৰ্গেট কৰি লৈছোঁ। ইয়াৰ উপৰি আমি যিখিনি পাৰোঁ সেইখিনিতো আমি চলাই থাকিম। এতিয়া এই 137 ভিলেজৰ ভিতৰতো আমি যিটো শিবিৰ পাতোঁ, তাত গাঁৱে গাঁৱে গৈ পেলাই আমি ইয়াৰ স্ক্ৰিনিং কৰিছোঁ, ইয়াৰ কাৰণে টেষ্টিঙৰ ব্যৱস্থা কৰিছোঁ। কিন্তু সেইটোও ছাফিচিয়েণ্ট হোৱা নাই, আমি আৰু আগবঢ়াই নিব লাগিব, নহ'লে আমাৰ মানে পাৰ্চেণ্টেজটো বহুত কম হৈ আছে। এই ক্ষেত্ৰত আমি ক'ব গ'লে TB মুক্ত ভাৰতৰ ক্ষেত্ৰত আমি কিছু পিছ পৰি আছোঁ। যদিও HPV ভেকচিনেশ্যনটো আমি সফলতে আগবঢ়াই নিব পাৰিছোঁ, বা আধা আমি মানে 54% আমি কৰিব পাৰিছোঁ, কিন্তু TBৰ ক্ষেত্ৰত আমি কিছু পিছ পৰি আছোঁ। যিয়ে নহওক, আমি আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগ তথা আমাৰ যিটো ৰেছপেক্টিভ ডিপাৰ্টমেণ্ট, ডিষ্ট্ৰিক্ট টিউবাৰকুলোচিছ অফিচাৰৰ থ্ৰুদি
আৰু আমাৰ ইমিউনাইজেশ্যনৰ ক্ষেত্ৰত আমাৰ DIO চাহাবৰ যোগেদি এই বস্তুখিনি আমি আগবঢ়াই লৈ যাম।